Welcome to e-Rickshaman channel. Viewers, আজি আমি ভিডিওটোত আপোনালোকক এটা আমাৰ জিপিএস ডিভাইস আছে মানে গাড়ীবিলাক কেতিয়াবা কি হয় কিন্তু চুৰি হৈ যাব পাৰে আপোনালোকৰ বা ইলেক্ট্ৰিক ওয়্যাৰিঙত আপোনালোকে ড্ৰাইভাৰৰ হাতত গাড়ীখন দিছে গতিকে গাড়ীখনত কেতিয়াবা ওয়্যাৰিঙত যদি কোনোবাই হাত দিয়ে বা কেতিয়াবা গাড়ীখনত চুৰি যদি ৰাতি থৈ দিওঁতে কৰে কিবা গাড়ীখনত কাটিং কৰে ওয়্যাৰত আহি তেতিয়া আপোনালোকে গম পাই যাব ডিভাইসটো দি পেলাই এনেকুৱা ডিভাইস এটা আমাৰ ওচৰত আজি আহিছে ব্লেকবাৰ্ড কোম্পানী আমাৰ লগত আজি আছে ব্লেকবাৰ্ড কোম্পানীৰ ৰিপ্ৰেজেন্টেটিভ হয় তেখেতে কোম্পানীৰ পৰা ডিভাইসটোৰ বিষয়ে আপোনালোকে দেখিছে ডিভাইসটো মই আপোনালোকক ভিডিওটো কোৱাৰ আগতে এবাৰ ডিভাইসটো দেখুৱাই লৈছো আপোনালোকে চাব পাৰিব ডিভাইসটো এইটো ব্লেকবাৰ্ড কোম্পানীৰ জিপিএস ডিভাইস হয় মানে গাড়ীখন ক'ত গৈছে কি হৈছে গোটেই কথাবিলাক গম পাই থাকিব আমাৰ বন্ধু তেখেত আহিছে ব্লেকবাৰ্ড কোম্পানীৰ ৰিপ্ৰেজেন্টেটিভ আমাৰ চেনেলত তোমাক স্বাগতম জনাইছো ঠিক আছে তোমাৰ আমাৰ ডিভাইসটোৰ বিষয়ে অলপ কোৱাচোন মানে কেনেকৈ বস্তুটো কাম কৰে ডিভাইসটো মানে আপুনি যেনেকৈ কৈছে ইয়াত মানে আপোনাৰ ধৰি লওক ট্ৰেকিং কৰিব পাৰি প্লাস আপোনাৰ মানে ওয়্যাৰ কাট হলে যদি ওয়্যাৰ কাট হৈ যায় কাস্টমাৰলৈ মেছেজ যাব যে আপোনাৰ ওয়্যাৰ কাট হৈ গৈছে তাৰপিছত লোকেশ্যন এন্টাৰ এক্সিট বুলি এটা অপচন আছে তাত ধৰি লওক গাড়ীখন ক'ৰবাত থোৱা আছে আপোনাৰ কোনোবাই গাড়ীখন মানে লোকেশ্যন বা বেলেগ জেগালৈ লৈ গৈছে চালে তেতিয়াও মানে এলাৰ্ট গম পাই থাকিব আহিব আৰু ক'ৰবাত পাব হৈছে তেতিয়াও আহিব মেছেজ আপোনাৰ আচ্ছা ডিভাইসটো ফিটিং ক'ত হয় অকমান গাড়ীখনত মানে ফিটিং কেনেকুৱা জায়গাত ফিটিং হ'ব কেনেকৈ হ'ব মানে ডিভাইসটো অকমান ধৰা গাড়ীখন আগফালে হয় নেকি এনেতো আমি মানে যিমান পাৰো মানে হেডলাইটৰ ওচৰতে ভিতৰতে লগাও হেডলাইটৰ ইয়াত লগোৱা থাকে ন মানে ইয়াত বস্তুটো এইটো অকন ইয়াত ফিটিং হ'ব বস্তুটো হেডলাইটৰ ওচৰত ফিটিং হোৱাৰ লগে লগে গাড়ীখন মানে মোবাইলত চাই থাকিব পাৰিব কাষ্টমাৰে ধৰা লগাই দিলে লগাই পেলাই এইটো এক্টিভ কৰি দিলে এক্টিভ কৰি দিয়াৰ পিছত গাড়ীখন ক'ত আছে কোনে মোবাইলত গৈ চাই থাকিব পাৰিব গাড়ীখন ক'ত গৈছে কি নাই হয় ডিভাইসত আহি থাকিব মোবাইলত আহি থাকিব আৰু কিমান স্পীডত গৈছে এবাৰ ব্ৰেক মাৰিছে সব মানে ইয়াত এলাৰ্ট ডিভাইস বিলাকত সব ৰেডি হৈ থাকিব আৰু গাড়ীখন মানে আৰু যেনেকৈ ধৰা গাড়ীখনত যদি গাড়ীখন ড্ৰাইভাৰৰ হাতত ধৰা দিলে দিয়াৰ পিছত কি হ'ল কি গাড়ীখনত ধৰা ওয়্যাৰিঙত কোনোবাই যদি হাত লগায় ধৰা কিবা কাৰণে ওয়্যাৰিংটো খুলিছে যিকোনো মানে জিপিএছৰ ৰিলেটেড যোনখিনি ওয়্যাৰিং আছে যদি তেওঁ কাটিব বিচাৰে বা এৰুৱাব বিচাৰে ডাইৰেক্ট কাষ্টমাৰলৈ এলাৰ্ট মেছেজ যায় ভিউয়াৰ্ছ মই বহুত ভাল ডিভাইস হয় মই আপোনালোকক কৈছো মানে ডিভাইসটো এনেকুৱা ধৰণৰ ডিভাইসটো যেতিয়া গাড়ীখনত ফিটিং হৈ যাব ফিটিং হৈ যোৱাৰ পিছত আপোনালোকে এক নম্বৰ কথাটো গাড়ীখন ড্ৰাইভাৰে ক'ত ক'ত চলাইছে কিমান দূৰ গৈছে আপোনালোকে তাত এলাৰ্ট সিস্টেমো আছে ন কিবা এলাৰ্ট সিস্টেম আছে এলাৰ্ট যে কিমান 20 কিলোমিটাৰ কিমান সব আছে আপোনাৰ মানে আপুনি লোকেশ্যন এলাৰ্ট বুলিও আছে আৰু আছে আপোনাৰ হেৰি টাইমিং এটা আছে গাড়ীখন কিমান দেৰি মানে জেগাত আছে আপুনি ৰখি আছে বহুত দেৰি আপুনি টাইমিংটো দি পেলাই 1 ঘণ্টা 60 মিনিট 80 মিনিট তেনেকৈ দি থৈ দিলে তেনেকৈ সাতটা যদি বেছি তেওঁ ৰখি আছে তেতিয়া আপোনালৈ এলাৰ্ট মেছেজ আহিব যে ইমান দেৰিকৈ গাড়ীখন ৰখি আছে ডিভাইসটো বহুত জৰুৰী ডিভাইস মানে যিসকলে মেইনলি গাড়ীবিলাক ড্ৰাইভাৰৰ হাতত দিছে ধৰক তেখেতসকলৰ কাৰণে বহুত ভাল আপোনাৰ টাইমিং সেট কৰিব পাৰি মানে ধৰক গাড়ীখনত আপুনি 10 মিনিট যদি সেট কৰি দিয়ে 10 মিনিটকে বেছি যদি গাড়ীখন এজেগাত ৰৈ থাকে তেতিয়া আপোনালৈ কল যায়গে ন কল যাব এলাৰ্টো যাব মেছেজো যাব যে গাড়ীখন আপোনাৰ 10 মিনিট হৈ গ'ল এটা জায়গাতে ৰৈ আছে গতিকে আপুনি গম পাব যে ড্ৰাইভাৰে গাড়ীখন চলোৱা নাই এক নম্বৰ কথা আৰু দুই নম্বৰ কথা আৰু চুৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সহায় তোমাৰ চুৰৰটো আপোনাৰ মই যেনেকৈ কৈছো যে ৰাতি গাড়ীখন পাৰ্কিঙত থৈ দিয়া আছে তেওঁ যদি মানে ওয়্যাৰিঙৰ লগত হেৰি কৰে বা গাড়ীখন নিব বিচাৰে আনকি আপুনি গাড়ীখন যদি বেলেগ কিবা পিকআপত উঠাই পেলাই লৈ যাব বিচাৰে তেতিয়া আপোনাৰ লগে লগে মানে গাড়ীখন মুভ হোৱাৰ মানে এলাৰ্ট মেছেজ আহি যাব আপুনি এইটো এনেকুৱা ধৰণৰ ফিচাৰ ধৰক আপোনাৰ গাড়ীখন ৰাতি আপুনি পাৰ্কিঙত ৰাস্তাৰ ওচৰত গাড়ীখন থৈ দিছে জাগা নাই ঘৰত থবলৈ আপোনাৰ গাড়ীখন বাহিৰত পাৰ্কিং কৰে থৈ দিছে গাড়ীখনত আপুনি জিপিএছটো লগাই পেলাই জিপিএছটো ধৰক 2 মিটাৰ ডিস্টেন্স আপুনি এটা মিটাৰ সেট কৰি ৰাখি দিলে 2 মিটাৰ ডিস্টেন্সটো আপুনি সেট কৰি ৰাখি দিয়াৰ পিছত ৰাতি যদি কোনোবা গাড়ীখন আহি উঠাই ঠেলি বেলেগ এখন গাড়ী উঠাই লৈ যাবলৈ বিচাৰে 2 মিটাৰ এৰিয়াটো বাহিৰত যোৱাৰ লগে লগে গাড়ীখনে আপোনালোকক জিপিএছে আপোনাক এলাৰ্ম দি দিব এলাৰ্ম মোবাইল কল যায় নেকি কলো যাব আপোনাৰ মেছেজো আহিব কলো যায় মেছেজো যাব গতিকে কলো যাব মেছেজ যাব যে আপোনাৰ গাড়ীখন লছৰ হৈছে 2 মিটাৰ এৰিয়া 2 মিটাৰটো কিমান হ'ব ইমানখিনি এৰিয়াৰ পৰা বাহিৰ হৈ যোৱাৰ লগে লগে আপোনালোক কল যাব যে গাড়ীখন 2 মিটাৰ এৰিয়া বাহিৰত গৈছে গাড়ীখন গতিকে মালিকে আপোনালোক ফোন যাব বা মেছেজ যাব আপোনালোকে গম পাই যাব আৰু ৰানিং অৱস্থাটো তেনেকৈ সেট কৰিব পাৰি ৰানিং অৱস্থাত কেনেকৈ মানে তেওঁ যদি ধৰি লওক গাড়ীখন লৈ গ'ল তেতিয়া আপুনি এলাৰ্ট মেছেজটো আহিবই প্লাস মানে স্পীডটো আপোনাৰ এটা স্পীড লিমিট এটা সেট কৰি থৈ দিলে মানে যেনে 80 20 হয়তো কিবা এটা সেট কৰি থৈ দিলে তেতিয়া আপোনাৰ মানে আপুনি এলাৰ্ট মেছেজ যাব গম পাব আৰু ৰানিং অৱস্থাটো গাড়ীখন পায় ৰানিং অৱস্থাত মানে কেনেকৈ পায় গাড়ীখন চলি আছে চলি থাকোঁতে তাত 20 কিলোমিটাৰ এৰিয়া এটা আমি সেট কৰি ৰাখি দিলো যে গাড়ীখন 20 কিলোমিটাৰ বাহিৰত গ'লে মোলে এলাৰ্ম আহিব লাগে তেতিয়া কি হ'ব কি ড্ৰাইভাৰে যেতিয়া গাড়ীখন চলাই থাকিব
চলাই থকাৰ পিছত যেতিয়া 20 কিলোমিটাৰ এৰিয়াৰ বাহিৰত গুচি যাব তেতিয়া গাড়ীৰ মালিকলৈ ফোন যাব বা মালিকলৈ এলাৰ্ট যাব যে গাড়ীখন আপোনাৰ 20 কিলোমিটাৰ বাহিৰত গুচি গৈছে। তেতিয়া আপোনালোকে লগে লগে মোবাইলত মাৰি পেলাই চাব পাৰিব যে 20 কিলোমিটাৰ কোনটো এৰিয়াত আমাৰ গাড়ীখন গুচি গৈছে, কোনফালে গাড়ীখন গুচি গৈছে। তেতিয়া আপোনালোকে ফোন কৰি পেলাই ক'ব পাৰিব যে ইমান দূৰ কি কাৰণে গৈছ বা কিয় ইমান দূৰ গৈছ বা কি ভাড়া লৈ গৈছ নেকি। আপুনি এটলিষ্ট গম পাব গাড়ীখন মানে কোনো আপোনাৰ পৰা চুৰ কৰি নিব লৈ যাব নোৱাৰে আৰু এনেকুৱা এটা ডিভাইচটো কৰিব পাৰে। এন্টি থেফ্ট প্ৰটেকচন কাৰণে এইটো ভাল হয়। এন্টি থেফ্ট মানে এন্টি থেফ্ট প্ৰটেকচনৰ কাৰণে ভাল ন, মানে চুৰ কৰিব নোৱাৰে। আৰু বেটেৰীৰ লগত ইয়াৰ কণ্ডিশ্যন থাকে নেকি, মানে বেটেৰী খুলিলে বেটেৰী খুলিলে আপোনাৰ হেৰি যাব। বেটেৰী যদি এটা জিপিএছ কানেকশ্যন পাছতে বেটেৰী যদি খুলিব যায় তেতিয়া আপোনাৰ এলাৰ্ট কল যাব, মেছেজ যাব, গম পাই যাব ন। এইটো এটা বহুত ভাল ফিচাৰ ভিউৱাৰ্ছ, মই আপোনালোকক কৈছো বহুত এনেকে জিপিএছ ডিভাইচ আছে কিন্তু ইমান পাৰফেক্টলি বা একুৰেচিৰ লগত কাম কৰিব নোৱাৰে। কিন্তু এইটো জিপিএছ ডিভাইচৰ কথা মই কৈ আছো আপোনালোকক কিয় কাৰণে, মানে আপোনালোকৰ গাড়ীখনত জিপিএছটো লগাই থকাৰ পিছত বেটেৰীৰ টাৰ্মিনেল খিনি আছে, যেনেকে বেটেৰীত যদি টাৰ্মিনেল কোনোবাই টাৰ্মিনেলডালো খোলে, বেটেৰীটো খোলা পিছৰে কথা, টাৰ্মিনেলডালো কোনোবাই যদি খোলাৰ লগে লগে আপোনালোকৰ এলাৰ্ট যাব, মেছেজ যাব যে আপোনাৰ গাড়ীত বেটেৰী খোলা হৈছে। গতিকে আজিকালি যেনেকে সঘনাই গাড়ীবিলাক ৰাস্তা কিনাৰত থৈ দিয়া থাকে বা গাড়ী ৰানিং অৱস্থাত ড্ৰাইভাৰটো চাহ খাবলৈ যাওঁতেও কেতিয়াবা কি হয় কি ফটককে আহি পেলাই গাড়ীখন ঠেলি লৈ জংঘলত সুমিয়াই বেটেৰী দুটা লৈ গুচি যায়। গতিকে তেনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে এইটো ছেটিংটো যদি ডিভাইচটো লগাই ৰাখে তেতিয়া আপোনালোকৰ কি হ'ব, গাড়ীখনত বেটেৰী নট বল্টটো খোলাৰ লগে লগে আপোনালোকলৈ মেছেজ গুচি যাব যে আপোনাৰ গাড়ীত বেটেৰী খোলা হৈছে। গতিকে আপোনালোকে লগে লগে গম পালে বেটেৰীটো চুৰি হোৱাৰ পৰা বাচি যাব। আৰু বাকী ৱেৰিঙৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য নেকি, মানে যিকোনো বেটেৰী যদি কোনোবাই ধৰা গাড়ীখনৰ ৱেৰিংটো খুলি দিয়ে, ৱায়াৰিং মানে জিপিএছৰ লগত ৰিলেটেড থাকিব লাগিব বস্তুটো। ৱেৰিং খুলি দিয়ে গম পাইছো। মেইন কানেকশ্যন খুলিলে, ইগনিশ্যন কানেকশ্যন খুলিলে আগত মানে লগে লগে হৰ্ণ চৰ্ণ যদি কোনোবাই খুলিবলৈ মানে ৰিলেটেড মানে কণ্ট্ৰলাৰ ৱায়াৰিংটোৰ লগত তাৰমানে গাড়ীখনত যদি ৱেৰিং ৰিলেটেড মানে গাড়ীখনৰ ৱেৰিঙৰ লগত যিখিনি জড়িত আছে, যেনেকে কোনোবাই যদি মটৰ বা কণ্ট্ৰলাৰ যিখিনি ইলেক্ট্ৰিকেল বস্তু আছে সেই ইলেক্ট্ৰিকেল বস্তুখিনি যিকোনো এটা বস্তু ধৰক মটৰটো যদি কোনোবাই খুলিবলৈ চেষ্টা কৰিছে বা হৰ্ণটো চাগে খুলিলেও হৈ যাব ন, হৰ্ণটো যদি কোনোবাই খুলিবলৈ চেষ্টা কৰে তেতিয়াও আপোনালৈ মেছেজ যাব যে আপোনাৰ গাড়ীত হৰ্ণটো খোলা হৈছে। গতিকে সৰু লাইট এটা খুলিলেও হ'ব চাগে, কাৰণ ৱেৰিঙৰ লগত জড়িত আছে। মানে আপোনাৰ বেছি হেৰিলৈ নাযাব, ইগনিশ্যন আৰু মেইনছৰ লগত কানেকশ্যন থাকে, এইকেইটাৰ লগত যোনটো কণ্ট্ৰলাৰ মটৰ এইবিলাক আহি যাব। কণ্ট্ৰলাৰ মটৰ এইবিলাক যদি আপোনালোকৰ গাড়ীত যিবিলাক হেভি পাৰ্টছ থাকে, মেইনলি মানে যিবিলাক এক্সপেঞ্চিভ পাৰ্টছ থাকে, এক্সপেঞ্চিভ পাৰ্টছ বিলাক যদি কোনোবাই খুলিলে লগে লগে আপোনালৈ মেছেজ যাব যে আপোনাৰ গাড়ীত কণ্ট্ৰলাৰটো খোলা হৈছে বা মটৰটো ইয়াৰ পৰা খোলা হৈছে বা বেটেৰী বিলাক খোলা হৈছে, যেনেকে বেটেৰী বিলাক থাকে। গতিকে এই ডিভাইচটো বহুত ভাল। আৰু মই আপোনালোকৰ ডিভাইচটো আকৌ এবাৰ দেখাই দিওঁ, সৰু ডিভাইচটো বেছি ডাঙৰ নহয়, ইয়াৰ লগতে এটা ছেটআপ বক্স থাকে নেকি, সৰু এটা বক্স থাকিব। ডিভাইচটো আপোনালোকে এইটো ব্লেক বাগ কোম্পানীটোৰ নাম আছে, এইটো 1 year কৰিব লাগে ন, আছে আপোনাৰ 2 year আছে, 2 year আছে, মানে তিনিটাৰ লগত আৰু ৰিজনেবল ৰেট হয়, ৰিজনেবল ৰেট হয় ন। দুবছৰলৈকে কোনোবাই ল'ব পাৰে বা 3 বছৰো ল'ব পাৰে। গতিকে ৰেটটো আপোনাৰ আছে তেনেকে এইটো 4,500 মানৰ পৰা আৰম্ভ হৈ পেলাই আপোনাৰ 5,000 4,500 পৰা আৰম্ভ কৰি 5,000 5,500 এনেকে ভিতৰত এইটো ৰেঞ্জটো আপোনালোকৰ আহিব। গতিকে ডিভাইচটো আপোনালোকে যদি লগাওঁ বুলি ভাবে লগাই ৰাখিব পাৰে। ডিভাইচটো সৰু, ইয়াতে লাগে চাগে ন, বস্তুটো সৰু, বেটেৰী ওচৰত লাগে, ইয়াতে লগাব পাৰি ন, লগাব পাৰি, ইয়াতে লগাই দিব পাৰে, ইয়াতো ফিট কৰিব পাৰি, ইয়াতে ফিট কৰিব পাৰে। ইয়াত ফিট কৰিলে মানে খুলিবলৈ দিগদাৰ পায়, খুলিলে মানে বেলেগ ৱায়াৰিঙৰ কানেকশ্যনবিলাক কাটিবলৈ সহজ, কাটিবলৈ পাৰিব না। আমি ইয়াত বেছিকেলি ইয়াত লগাওঁ মানে। আচ্ছা, এইটো কাৰণে এক্সট্ৰা ইলেক্ট্ৰিচিটি নাখায়, গাড়ী বেটেৰীৰ পৰা বেছি মানে নাখায়। আৰু একবাৰ লগাই দিয়াৰ পিছত 1 বছৰলৈকে চিন্তা কৰিব টেনশ্যন নাই ন, ধুনীয়াকে লগাব। গতিকে ভিউৱাৰ্ছ, আপোনালোকক আজি জিপিএছটোৰ বিষয়ে আমি ক'লো আপোনালোকক। গতিকে আপোনালোকে যদি ভাবিছে লগাম বুলি, আপোনালোকে আমাৰ ডিলাৰত আহিব, জিপিএছ লগাই দিব পাৰিব। ইয়াৰ ডকুমেণ্টছ লাগে নেকি, কিবা নালাগে? আৰচি কপি এখন হ'লেও, চিম্পল আপোনাৰ গাড়ীৰ আৰচি কপি এটা হ'লেও হৈ গ'ল, ডিভাইচটো আপোনালোকে লগাব পাৰিব। আৰু আমাৰ ডিলাৰত আপোনালোকে জানেই সকলোৱে, আমাৰ ডিলাৰটো আপোনাৰ চিলিকন অট'টেক এলি ডিলাৰ হয় তেজপুৰত। আপোনালোকৰ ত্ৰিবেণী হলৰ বিশাল চিনেমা হলৰ পৰা 2 মিনিট ৱাকিং ডিষ্টেঞ্চে আমাৰ মুনলিট স্কুল আছে, মুনলিট স্কুলৰ একদম ওচৰতে গাতে আমাৰ ডিলাৰ লাগি আছে। গতিকে যদি আপোনালোকে জিপিএছ লগাম বুলি ভাবিছে গাড়ীত, আহিব আমাৰ তাত।
এইটো কিমান সময় লাগে ইনষ্টলেশ্যন কৰোঁতে বা লগাওঁতে? মেক্সিমাম হাফ এন আৱাৰ লাগিব। আধা ঘণ্টা লাগে, আধা ঘণ্টাত আপোনাৰ এইটো লাগি যাব আৰু এইটো এক্টিভেটো হৈ যাব, আপোনালোকে মোবাইলত চাব পৰা হ'ব। গতিকে আহিব ভিউৱাৰ্ছ, গতিকে আপোনালোকৰ সকলোকে আমাৰ চেনেলটো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ আগন্তুক ভিডিঅ'বিলাকতো আমি কিছুমান হাইটেক ইকুইপমেণ্টছৰ গাড়ীত কি কি লগাব পাৰি বা গাড়ীৰ মটৰ কণ্ট্ৰল এইবিলাকৰ বিষয়ে ইনফৰ্মেশ্যন লৈ আহিম, চেনেলটো চাই থাকিব। গতিকে আপোনালোকক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আকৌ লগ পাম ভিউৱাৰ্ছ, থেংক ইউ।